চেম্পিয়ন্স ট্ৰফিৰ যিমান ৰোমাঞ্চ যেন গ্ৰুপ বিতেই বাকী আছিলে আৰু আজি ইংলেণ্ড আৰু আফগানিস্তানৰ মাজত এটা ৰোমাঞ্চকৰ মেচ দেখিবলৈ পোৱা গ'ল। টান উত্তেজনাপূৰ্বক মেচখনত অৱশেষত আফগানিস্তান দলে শেষ হাঁহি মাৰিবলৈ সক্ষম হ'লে। মেচখনত আফগানিস্তানে যি ধৰণে ইংলেণ্ডৰ দৰে টপ শাৰীৰ দলক পৰাস্ত কৰিলে, এয়া আফগান ক্ৰিকেটৰ যি এই সোণালী অধ্যায় এয়া অতিকৈ প্ৰশংসনীয়। আজিৰ মেচখনত আফগানিস্তান দলে ইংলেণ্ডক ICC টুৰ্ণামেণ্টৰ দৰে এই ডাঙৰ টুৰ্ণামেণ্টত পৰাস্ত কৰি পুনৰ এবাৰ প্ৰমাণ কৰিলে যে আফগানিস্তান দলে এতিয়া আৰু আগৰ আফগানিস্তান নাই। এতিয়া আফগানিস্তান দলে টুৰ্ণামেণ্ট জয়ৰ আশা দেখিহে যিকোনো টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰে। মেচখনত যদি চোৱা যায়, ইংলেণ্ড দলক আফগানিস্তান দলে যি 326 ৰানৰ লক্ষ্য বান্ধি দিছিল, এই 326 ৰানৰ লক্ষ্য আগত লৈ ইংলেণ্ড দলে অৱশেষত 8 ৰানৰ ব্যৱধানত পৰাস্ত হ'লে। জয়ৰ অতি কাষত আহিও ইংলেণ্ড দলে জয়লাভ কৰিব নোৱাৰিলে। আৰু প্ৰথমৰে পৰাই আফগানিস্তানৰ বলাৰসকলৰ কথা ক'ব গ'লে, যি ধৰণে বলিং কৰিছিল সেয়া স্পিনাৰসকলেই হওক বা ফাষ্ট বলাৰসকলেই হওক আউটষ্টেণ্ডিং আছিলে, একেবাৰে টপ ক্লাছ বলিং আছিলে। আফগানিস্তান দলৰ এই সোণালী অধ্যায়ৰ আঁৰতেই আছিল আফগানিস্তান দলৰ খেলুৱৈসকলৰ যি কনফিডেন্স লেভেল, সেয়া মেচত খেলুৱৈসকলৰ যি বডি লেংগুৱেজ আছিল তাক চাইয়ে বুজিব পৰা গৈছিল যে আফগানিস্তান দলৰ খেলুৱৈসকলৰ যি মানসিকতা আছিল কেৱল মাত্ৰ জয়ৰ কাৰণেই খেলিব, দেশৰ কাৰণে সকলো উজাৰি দিব, আৰু সেয়াই হৈছিলে। ইংলেণ্ডৰ হৈ জোৱাৰুটে মেচখন ছিংগল হেণ্ডেডলি টানি লৈ গৈছিল যদিও অৱশেষত আফগানিস্তান বলাৰসকলৰ যি এটা দলীয় প্ৰদৰ্শন, সেই দলীয় প্ৰদৰ্শনৰ আগত হাৰ মানিব লগা হ'ল ইংলেণ্ড দলে। আৰু জোৱাৰুটৰ বাহিৰে বাকী কোনো বেটাৰে ইমান এটা পাৰদৰ্শিতা দেখুৱাব পৰা নাই। অধিনায়ক জছ বাটলাৰেও ছেট হোৱাৰ পিছত মোমেণ্টাম চেঞ্জ কৰা সময়তেই জছ বাটলাৰে আউট হৈ গৈছিল, আৰু সেয়াই ইংলেণ্ডৰ পৰাজয়ৰ যেন টাৰ্ণিং পইণ্ট আছিলে। তাৰ পূৰ্বে বেন ডাকটেও এটা সুযোগ পাইছিলে, ক্ৰিজত ভাল সময় কটাব পাৰিছিলে, কিন্তু ছেট হোৱাৰ পিছত নিজৰ উইকেটৰ মূল্য বুজিব নোৱাৰিলে, যাৰ কাৰণে 2023 চনৰ যি ODI ৱৰ্ল্ড কাপত এই আফগানিস্তান দলৰ হাতত পৰাস্ত হৈছিলে। আৰু পুনৰ এবাৰ ICC চেম্পিয়ন্স ট্ৰফিৰ এই ইভেণ্টত আফগানিস্তান দলৰ হাতত পৰাস্ত হৈ ইংলেণ্ড দলে চেম্পিয়ন্স ট্ৰফিৰ সপোন আধৰুৱা হৈ গ'ল। আৰু আফগানিস্তানৰ হাতত এই পৰাজয়ৰ লগে লগেই চেম্পিয়ন্স ট্ৰফিৰ যি ছেমিফাইনেলৰ ৰেচ, সেই ৰেচৰ পৰা সম্পূৰ্ণৰূপে আৰু অফিচিয়েলি বাহিৰ হৈ গ'ল ইংলেণ্ড দলে। মেচখনত আফগানিস্তান দলৰ হৈ অজমতুল্লাহ উমৰজায়ে 5 ল'বলৈ সক্ষম হ'লে। প্ৰথমতে যি ধৰণে ব্ৰেক থ্ৰু দিছিল আৰু পিছতো মিডিল অভাৰ্ছত বিশেষকৈ যি ধৰণে বল কৰিছিলে সেয়া একেবাৰে ইংলেণ্ডৰ বেটাৰসকলৰ ফেচ কৰাটো অসুবিধাৰ সন্মুখীন হৈছিল। আৰু শেষৰ ফালে ইংলেণ্ডৰ বেটাৰসকলে কিছু মেচ আগুৱাই লৈ গৈছিলে আৰু জয়ৰ একেবাৰে কাষলৈ আনিছিলে। আৰু অন্তিম অভাৰত 13 ৰানৰ প্ৰয়োজন আছিল। অন্তিম অভাৰত 13 ৰান ডিফেণ্ড কৰি আফগানিস্তান দলক ঐতিহাসিক এটা মুহূৰ্তৰ উপহাৰ দিলে অজমতুল্লাহ উমৰজায়ে। আৰু অজমতুল্লাহ উমৰজায়ে কেৱল মাত্ৰ 5 লোৱাই নহয়, বেট হাতেৰেও ইয়াৰ পূৰ্বে এটা তুফানী ইনিংছ উপহাৰ দিছিলে। 31টা বলৰ সন্মুখীন কৰি 41 ৰানৰ এটা তুফানী ইনিংছ খেলিছিল। এতে বলে অলৰাউণ্ড প্ৰদৰ্শন কৰি দলক এটা ঐতিহাসিক দিনৰ উপহাৰ দিলে। তাৰোপৰি মহম্মদ নবীয়েও প্ৰথমতে বেট হাতেৰে তুফানী ইনিংছৰ উপহাৰ দিছিলে আৰু কেৱল মাত্ৰ 24টা বলৰ সন্মুখীন কৰি 40 ৰানৰ এটা তুফানী ইনিংছৰ উপহাৰ দিছিলে। আৰু T20 ক্ৰিকেটৰ দৰে বেটিং কৰিছিল মহম্মদ নবীয়ে। 166 ষ্ট্ৰাইক ৰেটত বেটিং কৰি মহম্মদ নবীয়ে দেখুৱাই দিছিল যে দলত যি ধৰণে প্লেটফৰ্ম ছেট কৰা আছিল আৰু প্ৰয়োজন সাপেক্ষে দলৰ কাৰণে যি গতিত ৰান স্ক'ৰ কৰিছিল এয়া আউটষ্টেণ্ডিং আছিলে। আৰু ইয়াৰ পূৰ্বে যদি দেখা যায়, ইব্ৰাহিম জাদৰানৰ সম্পূৰ্ণ মেচখনত ধুমুহা আছিলে। ইব্ৰাহিম জাদৰানে অপেনিঙত আহি দলে প্ৰথম 15 ৰানৰ স্ক'ৰতেই 2টা উইকেট হেৰুৱাই গভীৰ সংকটত পৰিছিল।
আৰু যেতিয়ালৈ খেল কিছু আগুৱাই লৈ যাব ধৰিছিলে ৩৭ ৰানৰ স্ক'ৰত পুনৰ এবাৰ এটা উইকেট হেৰুৱাই আফগানিস্তানৰ দলৰ আজিৰ মেচখনত যি এটা জয়ৰ সপোন আছিল সেই সপোন একেবাৰে নোহোৱা হৈ গৈছিলে। কিন্তু ইব্ৰাহিম জাদৰানৰ লক্ষ্য যেন বেলেগ আছিলে, ছিংগল ডাবললৈ আগুৱাই লৈ গৈছিলে আৰু পিছত শতকীয় ইনিংছ উপহাৰ দিছিলে আৰু কেৱল মাত্ৰ শতক অৰ্জন কৰাই নহয়, দলক এটা গভীৰ সংকটৰ পৰা উঠাই আনি দলক এটা মোমেণ্টাম ক্ৰিয়েট কৰি দিছিলে, যাৰ কাৰণে শেষলৈ অজমতুল্লাহ উমৰজাই আৰু মহম্মদ নবীয়ে আহি দলক এটা এক্সিলেটৰ বঢ়াই দিব পাৰিছিলে। আৰু আনফালৰ পৰা যদিওবা উইকেট হেৰুৱাই আছিল, কিন্তু নিজৰ যি ছাইডখন একেবাৰে ধৰি ৰাখিছিলে আৰু শেষৰ ফালে যি ধৰণে এক্সিলেটৰ বঢ়াই দিছিলে আৰু অৱশেষত দীঘলীয়া শতকীয় ইনিংছ খেলিবলৈ সক্ষম হ'লে। ১৭৭ ৰানৰ ইনিংছৰ উপহাৰ দি অজমতুল্লাহ উমৰজাইয়ে ICC চেম্পিয়নছ ট্ৰফিত সৰ্বাধিক স্ক'ৰ সংগ্ৰহকাৰী বেটাৰ হিচাপে পৰিগণিত হয়। ৫০তম অভাৰৰ প্ৰথম বলতে আউট হৈছিল যদিও আউট হোৱাৰ পূৰ্বে দলক যি স্থানত উপনীত কৰাব আছিল সেয়া সকলো কাম কৰি থৈ গৈছিল। ১৭৭ ৰানৰ দৰ্শনীয় ইনিংছৰ কাৰণেই আফগানিস্তান দলে ৩২৫ ৰান সংগ্ৰহ কৰি ৩২৬ ৰানৰ লক্ষ্য বান্ধি দিব পাৰিছিলে ইংলেণ্ড দলক, আৰু যাৰ কাৰণে ইংলেণ্ড দলে এই ডাঙৰ লক্ষ্য আগত লৈ প্ৰেছাৰৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু অৱশেষত আফগানিস্তান দলে ইতিহাস ৰচনা কৰি ছেমিফাইনেলত উপনীত হোৱাৰ যি এটা আশা জীয়াই ৰাখি এই মেচখনত ৮ ৰানৰ ব্যৱধানত ইংলেণ্ডক পৰাস্ত কৰিলে। আৰু আফগানিস্তান দলে আগন্তুক মেচখনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব আৰু সেই মেচখনত যদি অষ্ট্ৰেলিয়াক পৰাস্ত কৰিব পাৰে তেনেহ'লে আফগানিস্তান দলৰ ছেমিফাইনেল খেলা একেবাৰে নিশ্চিত হ'ব। তো বন্ধুসকল, আফগানিস্তান দলৰ আজিৰ খেল চাই এজ এ ক্ৰিকেট ফেন সকলো দৰ্শকৰ মন উজাৰি উঠিছে। এয়াই আছিলে ইংলেণ্ড আৰু আফগান দলৰ মাজৰ হাইলাইট। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।